Students, লৈ আহিছো যোৰহাট ডিস্ট্ৰিক্টত আজি হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ ইংলিছৰ গ্ৰামাৰ সেকশনৰ সলিউশন তো তোমালোকে চাই লোৱা তোমালোকৰ ইয়াৰ পৰা শিকিব পাৰিবা আৰু নেক্সট হয়তো ইয়াৰ পৰা কিছুমান কোৱেশ্চন তোমালোকে মেট্ৰিকটো দেখাব পাৰা তেন্তে আহা ভিডিঅটো ষ্টাৰ্ট কৰো প্ৰথমতে আমি লৈছো ডিটাৰমিনাৰ্ছ তো ডিটাৰমিনাৰ্ছত কি কি আহিছে চাও প্ৰথম ফাৰ্স্ট কোৱেশ্চনটো কি আহিছে চোৱা হি ফাউন্ড দা প্লেস উইদাউট ড্যাশ ডিফিকাল্টি ইয়াত কোনো অপচন দিয়া নাই আৰু মেট্ৰিকটো তোমালোকৰ অপচন দিয়া নহয় কিন্তু ডিটাৰমিনাৰ্ছত মেট্ৰিকটো অপচন দিয়া নহয় ইয়াত কি কৈছে হি ফাউন্ড দা প্লেস উইদাউট ড্যাশ ডিফিকাল্টি হি কি কৰিছে নিজৰ ঘৰটো বিচাৰি পাইছে না প্লেসটো বিচাৰি পাইছে ঠাইখন বিচাৰি পাইছে উইদাউট ড্যাশ ডিফিকাল্টি কিমান ডিফিকাল্টি ইয়াত কি হ'ব আমাৰ আনসাৰটো মাচ ডিফিকাল্টি যেহেতু ডিফিকাল্টিটো আমি মানে কাউন্টেবল নহয় আনকাউন্টেবল গতিকে ইয়াত কি কৰিব আমাৰ মাচ পঢ়িব তাৰপিছত আছে ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম ফলছ কিমান মানুহ দুখ কৰাতকৈ মুক্ত কিমানে মানে ভুল নকৰে কিমান মানুহ মুক্ত ভুলৰ পৰা মুক্ত কিমান মানুহ আমি ক'ব পাৰো যে সবে ভুল কৰে মানুহৰ দ্বাৰা ভুল হয় গতিকে আমি ইয়াত কি বহাব লাগিব যে ভুল নকৰা মানুহ একেবাৰে নাই তো গতিকে মেনটো যেটো কাউন্টেবল আমি ইয়াত কি বহাম few men are free from false next is Binita Barua is dash union secretary of our school তে ইয়াতে বহুতে কি কৰিব যে বহুতে ধৰা এ বহাই দিব কাৰণ ইউটিউব শুনিবলৈ কেনেকা লাগে মানে ইউটিউব উচ্চাৰণ হোৱাৰ কাৰণে আমি কি জানো ৰুল মতে কি হয় ইয়াত এ বহাই কিন্তু তোমালোকে এইটো ভুল নকৰিবা তোমালোকে সেন্টেন্সটো পঢ়ি লবা কি কৈছে ইয়াত Binita Barua is dash union secretary of our school যে Binita Barua আমাৰ স্কুলৰ ইউনিয়ন সেক্ৰেটাৰী তো গতিকে এটা নিৰ্দিষ্ট পদৰ কথা কৈছে আৰু আমি জানো যে নিৰ্দিষ্ট যেতিয়া কিবা এটা আমাৰ কব তেতিয়া আমি কি কৰিব তাত দা বহিব দা ইউনিয়ন সেক্ৰেটাৰী of our school next is the teacher is dash MSc from Delhi University তো ইয়াত কি আছে এম আছে হয়নে ইয়াত এম আছে ইয়াত কি বহিব তেতিয়া হলে আমি জানো যে আৰ্টিকেলৰ নিয়মতে যেতিয়া উচ্চাৰণটো এ হয় এম টু কবলে গলে কি লিখিম এনেকে এম মানে উচ্চাৰণটো কি হৈছে প্ৰথমতে এ হৈছে এম এছ সি গতিকে উচ্চাৰণতে গলে আমাৰ ইয়াত কি বহিব এন তো গম পালা নিশ্চয় যে the teacher is an MSc from Delhi University next আমাৰ আছে prepositions তো ইয়াত কি আছে program always runs dash wealth তেজ যেটা রানস আছে লোভৰ কথা কৈছে মানে সদায় কি কৰে কি ওয়েলথৰ পিছত সম্পত্তিৰ পিছত দৌৰে গতিকে কি হ'ব আফটাৰ ৰানস আফটাৰ নেক্সট ইজ দা ম্যান ডিলস ড্যাশ ৰাইস এটা তোমাক হয়তো জানা বহুতে যে ডিলছৰ লগত দুটা প্ৰিপজিশন বহে এবাৰ উইথ বহে এটা ইন বহে তো উইথ কেতিয়া বহে যেতিয়া ব্যৱহাৰৰ কথা বুজায় তেতিয়া বহে আমাৰ উইথ কিন্তু যেতিয়া ব্যৱসায়ৰ কথা বিজনেছৰ কথা বুজায় তেতিয়া আমাৰ কি বহে ইন বহে তো যেহেতু ইয়াত ৰাইসৰ কথা কৈছে যে প্ৰগ্ৰামে কি বলে দা মেন কিহৰ লগত ডিল কৰে ৰাইসৰ লগত ডিল কৰে তো নিশ্চয় ব্যৱহাৰ হ'ব ব্যৱসায় হ'ব বিজনেছ হ'ব গতিকে কি বহিব ইন নেক্সট আছে ৰাইট ইউৰ আনসাৰ ড্যাশ ব্ল্যাক ইন যেহেতু ইনকৰ কথা কৈছে ইনকৰ আগত কি বহিব আমাৰ ইন নেক্সট আছে আমাৰ আই এম সিনিয়ৰ ড্যাশ ইউৰ সিস্টাৰ তো সিনিয়ৰ হওক বা জুনিয়ৰ হওক ইয়াৰ লগত আমাৰ কি বহে সদায় প্ৰিপজিশন টু বহে তো কাৰেক্ট হ'ব টু It next as our characters of the please ring me up as soon as he come. Yeah, sentence to dekhe loka hoto compulsory to kiya hobe simple present tense ase gotike etu ki hobo please ring up as soon as he comes. So good. Next is if it rain we shall not go to play তো ইয়াত কি হৈছে বহুত if হয় দেখি হয়তো বহুত কি কৰিছে ইয়াত সিম্পল পাস্ট অর লৈ গৈছে কিন্তু এই সেন্টেন্সটো আমি যদি চাও পিছৰ কি আছে ফিউচাৰ আছে দেখছ বলকে পিছৰ খানে যদি ফিউচাৰ আছে গতিকে এটো কি হ'ব সিম্পল প্ৰেজেন্ট হ'ব সিম্পল পাস্ট অফ নহয় গতিকে এটো কি হ'ব আনসাৰটো if it rains বাকিখিনি সেম থাকিব তো এটো কি হ'ব প্ৰেজেন্ট লগত এস লাগি যাব যেটো সিম্পল প্ৰেজেন্ট টেন্স নেক্সট আমাৰ আছে নেৰেশন কি দিছে জ্যোতিকা said to Nikita we are best friend তো আমি ইয়াত কি এনেকে কৰিম আনসাৰটো কি হ'ব জ্যোতিকা কি হ'ব said to যেটো আছে গতিকে কি হ'ব told
told Nikita that এটা উই থাকিলে কি হ'ব যেহেতু জ্যোতিকা আৰু নিকিতাৰ কথা কৈছে তেন কি লিখিম ইয়াত দে লিখিম that they আৰু এমিজাৰ হলে কি হ'ব was were গতিকে দে লগত কি হ'ব were simple present আসলে আমি কি দিলু simple past ত নিলু they were best friend এটা next আছে আমাৰ আৰটা the teacher said to us why are you making noise in class তো আমাৰ কি হৈছে এটো ইন্টাৰোগেটিভ সেন্টেন্সত আছে আমি কেনেকৈ কৰিম চাম এতিয়া the teacher এটা যেহেতু ইন্টাৰোগেটিভ আছে কি হ'ব asked us আৰু আমি ইয়াত if নবহ কাৰণ ইয়াত অলৰেডি wh কোৱেশ্চন হয় যেহেতু গতিকে আমি if বহাব লাগে ইয়াত কি বহিব why এতিয়া r টো আমাৰ কি আছে ইন্টাৰোগেটিভত হৈ আছে তোমালোকে নেৰেশ্যন জানা যেতিয়া আমি ডাইৰেক্ট টু ইনডাইৰেক্ট নিট তেতিয়া কি হ'ব কোৱেশ্চন মাৰ্কটো উঠাব লাগিব এছাৰটিভ সেন্টেন্সত দিব লাগিব গতিকে r টো আমি আগত পঢ়িৰ পিছত ধৰি লও ধৰ ইয়াত আছে কি আছে ধৰি লও এতিয়া আমি you are making noise in class তো গতিকে কি হ'ব ইউ জাগাত কি হ'ব আমাৰ ইউ থাকিলে কি চাম আজ চাম গতিকে কি হ'ব we are why we r টো কি হ'ব এটা এমিজাৰ was হয় গতিকে হ'ব we were making noise in class next আমাৰ আছে voice চেঞ্জ কৰিব দিছে ইয়াত কি দিছে the wicked boy stole my mobile phone subject টো হৈছে the wicked boy stole টো হৈছে verb my mobile টো হৈছে object তো আমাৰ এই যে verb টো কি আছে second form আছে গতিকে আমি কি কৰিম আমি জানো যে তোমালোকে অলৰেডি হয়তো ভয়েস পেয়াৰৰ বিষয়ে জানাই কি আহিব প্ৰথমতে অবজেক্ট আগলৈ আহিব my mobile phone এতিয়া যেটো ভাৰ্বৰ সেকেন্ড ফৰ্মত আছে গতিকে কি হ'ব was আৰু আমি জানো যে এক্টিভ টু পেছিভ কৰিলে ভয়েসত আমাৰ কি হয় সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম বহে গতিকে কি হ'ব stolen by the wicked boy চল যদি তোমাকে ভয়েসৰ প্ৰবলেম পোৱা তোমাকে প্লেলিষ্টত গৈ পেলাই ভয়েসৰ কমপ্লিট গুটে ভয়েস কেনেকৈ কৰিব লাগে গোটেই দিয়া হৈ আছে তোমাৰ প্লেলিষ্টত গৈ ভয়েসৰ প্লেলিষ্টটো চাব পাৰা তাত গুটেই পাই যাবা নেক্সট টো আছে that man was knocked down by a speedy car এটো কি আছে পেছিভ আমি নিব লাগিব কি এক্টিভ তো ইয়াত কি যাবগে was টো কাটা যাব by টো যাবগে এটা আমি জানো যে ইয়াত কি হৈ আছে এটা এই স্পিডি কাৰটো আগলৈ আনিম a speedy car কি হ'ব এতিয়া যেহেতু সেকেন্ড ফৰ্মতে আছে যেহেতু সিম্পল পাষ্টতে আছে গতিকে আমি নক টো কি হৈছে ভিটি ভাৰ্বৰ থাৰ্ড ফৰ্মত আছে কিন্তু সেকেন্ড ফৰ্মতো সেম নকতে হ'ব গতিকে কি হ'ব আমি স্পিডি কাৰ knock down the man well এটা নেক্সট আছে কারেক্ট কিডৰ বা সেন্টেন্স কারেকশন কৰিব পাৰো তো আমি সেন্টেন্স নি ভুল কে আছে আমি সেন্টেন্স নি শুদ্ধ কৰিব লাগিব she prefers milk than curd তো আমি জানো যে prefers লগত then হ'ব হে ইয়াত কি বহিব to কারেক্ট হেতু হ'ব she prefers milk to curd I am standing among two girls ইয়াত যেহেতু দুজনী ছোৱালীৰ কথা বুজাইছে গতিকে এমং নহয় কাৰণ বহুজনৰ মাজত বুজালে এমং অত্যাতকৈ অধিক হলে কিন্তু দুজনৰ মাজত হলে ইয়াত কি হ'ব বিটুইন নেক্সট আছে he is working hardly আমাৰ এনসাৰটো কি হ'ব ইয়াত এলবাই নহব ইয়াত কি হ'ব হাৰ্ড হ'ব he is working hard next আছে আমাৰ choose the correct alternatives তো ইয়াত প্ৰথমটো আছে the earth is not stationary তো প্ৰথমটো মেইনটো জানিব লাগিব প্ৰথমতে এটো হৈছে স্থিৰ এটো ষ্টেচনাৰী হৈছে মানে স্থিৰ আৰু ষ্টেচনাৰী হৈছে মানে যত আমি এখন দোকানৰ কথা বুজাইছে যত আমি কাগজ বহুত কিবা কি পাওঁ আৰু তুমি ষ্টেচনাৰী দোকান হয় তোমালোকে দেখিছে যত পেন পোৱা যায় ধৰা কিতাপ বহি তেনেকুৱা কিবা কি পোৱা যায় তো এখন হেতু কথা কৈছে একচুয়ালি এটো শপ ধৰা এখন দোকানৰ কথা কৈছে কিন্তু এটো ষ্টেচনাৰী মানে হৈছে তোমাৰ স্থিৰ তো
তো ইয়াত কি কৈছে আমি সেন্টেন্সটো বুজিবা দা আৰ্থ ইজ নট তো পৃথিৱীখন কি নহয় ইয়াত কি নহয় স্থিৰ নহয় আমি জানো যে পৃথিৱীটো সদায় ঘূৰি থাকে গতিকে স্থিৰ নহয় এটা কাৰেক্ট হ'ব ষ্টেচনাৰী নহয় নেক্সট is the tiger was looking for the dash আমি জানিব লাগিব মিনিং প্ৰে মানে হৈছে কি কৰা প্ৰে কৰা প্ৰাৰ্থনা কৰা আৰু প্ৰি মানে হৈছে শিকাৰ তো গতিকে টাইগাৰ কি বিচাৰি পাব the was looking for টাইগাৰ কি বিচাৰি আছে প্ৰি বিচাৰি আছে ঠিক আছে so last আছে কি the rain will stop let us wait till then তোমালোকে চোৱা দুটা সেন্টেন্স আছে the rain will stop let us wait till then এই দেনবে কি বুজাইছে তেতিয়ালৈকে rain will stop বৰষুণ মানে কি হৈ যায় ষ্টপ হৈ যাব ৰৈ যাব let us wait till then যে আমি তেতিয়ালৈকে ৰব লাগে কেতিয়ালৈকে ৰব লাগে the rain will stop লাগে আমি সেন্টেন্সটো কেনেকৈ লিখিম let us wait until মানে যেতিয়ালৈকে ৰৈ নাযায় until the rain stop well next of song I speak the truth I am not afraid of it that I speak the truth মই সঁচা কথা কওঁ I am not afraid of it মই ইয়াত ভয় নকৰো কিয় ভয় নকৰো speak the truth তো আমাৰ কি হ'ব ফাৰ্স্টত কি হ'ব I am not afraid of speaking তো এখানে আসলে আজি যোৰহাট ডিস্ট্ৰিক্টত হৈ যোৱা ইংলিছৰ গ্ৰামাৰ সলিউশন মই ইয়াত ট্ৰান্সলেশন আৰু নেক্সট সেন্টেন্স খিনি লোৱা নাই কাৰণ এখিনি গুটিখিনি যদি কৰা যায় বহুত দীঘল হৈ যাব মানে ভিডিওটো তো কেনেবালা ভিডিওটো কমেন্ট বক্সত জনাবা আজি ভিডিওটো এটা শেষ কৰিম কি পঢ়িছে কি কেনেবা